নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি টেন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে হয়তো নিশ্চয় আপোনালোকে টেন্সৰ বিষয়ে বহুত ভিডিঅ' বা ক্লাছ পাইছে, কিন্তু আজিৰ ভিডিঅ'টো অকণমান এক্সট্ৰা অৰ্ডিনাৰী হ'বলৈ গৈ আছে, কিয়নো আজি আমি টেন্সৰ প্ৰত্যেকটো ৰুট এণ্ড গ্ৰাছ লেভেলৰ পৰা আমি ডিছকাছ কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টেন্স মানে হৈছে ভাৰ্ব বা ক্ৰিয়াৰ সেই ৰূপ যিয়ে সময় আৰু কাৰ্যৰ অৱস্থা দেখুৱায়। ই প্ৰধানত তিনিটা প্ৰকাৰৰ আছে, যেনেকে প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। তো টেন্সৰ ষ্ট্ৰাকচাৰ বা এক্সাম্পল চোৱাৰ আগতে আমি ইয়াৰ ভাৰ্বক দুটা ভাৰ্ব হিচাপে ভগাই ল'ম, যেনেকে হেল্পিং ভাৰ্ব আৰু একশ্যন ভাৰ্ব। তো পোনপ্ৰথমতে হেল্পিং ভাৰ্ব কি সেইটো খুবেই দৰকাৰী, বা হেল্পিং ভাৰ্ব ক'ত কেনেকৈ ব্যৱহাৰ হয় সেইটো জনাটো খুবেই দৰকাৰী। তো ইউজেছ অফ হেল্পিং ভাৰ্ব, আপোনালোকে এটা বস্তু সদায় মনত ৰাখিব যে ডু, ডাজ বা এম, ইজ, আৰ, হেজ, হেভ কোন টেন্সত ব্যৱহাৰ হয়। তো প্ৰেজেণ্ট টেন্সত ডু আৰু ডাজ ব্যৱহাৰ কৰোঁ আমি, আৰু সেই হেল্পিং ভাৰ্বক পাষ্ট টেন্স যোৱাৰ লগে লগে ডিড হয়, আৰু ফিউচাৰত যোৱাৰ লগে লগে উইল বা শ্বেল হয়। এম, ইজ, আৰ প্ৰেজেণ্টত ব্যৱহাৰ হয়, তাকে আকৌ যদি পাষ্টত ব্যৱহাৰ কৰিবলগীয়া হয় ৱাজ বা ৱেৰ হয়, আৰু ফিউচাৰত গৈ উইল বা শ্বেল হেভ হয়। ঠিক তেনেদৰে হেজ বা হেভ ই ফাৰ্ষ্টত গৈ হেড হয়। এতিয়া আমি চাওঁ একশ্যন ভাৰ্ব। একশ্যন ভাৰ্ববোৰ ক'ত কেনেকৈ ব্যৱহাৰ হয়। চাওক, একশ্যন ভাৰ্বক আমি মেন ভাৰ্ব বুলিও ক'ব পাৰি। যেনেকে মেন ভাৰ্বৰ তিনিটা ফৰ্ম আছে, ভাৰ্ব 1, ভাৰ্ব 2 এণ্ড ভাৰ্ব 3। তো প্ৰত্যেকটো ভাৰ্বৰে বেলেগ বেলেগ টেন্সত বেলেগ বেলেগ হিচাপে আমি ব্যৱহাৰ কৰোঁ। যেনেকে ভাৰ্ব 1 আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ। ভাৰ্ব 1 ইজ ইউজড ইন ইনডিফিনিট বা চিম্পল টেন্স। ইনডিফিনিট বা চিম্পল টেন্স যিকোনো টেন্সৰ ক্ষেত্ৰতে হ'ব পাৰে, প্ৰেজেণ্ট, পাষ্ট বা ফিউচাৰতো হ'ব পাৰে। আৰু ভাৰ্ব 1 প্লাছ ING ইজ ইউজড ইন কণ্টিনিউৱাছ টেন্স। ইয়াক আমি কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰোঁ। ING লগাৰ লগে লগে ই যিকোনো টেন্সতো হ'ব পাৰে, প্ৰেজেণ্ট, পাষ্ট বা ফিউচাৰ। ভাৰ্ব 2 আমি অনলি পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰোঁ। এই কথাটো খুবেই গুৰুত্বপূৰ্ণ, মনত ৰাখিব। যেতিয়াই আপুনি চাব যিকোনো এটা বাক্যত ভাৰ্ব 2 ব্যৱহাৰ হৈছে, তেতিয়া আপুনি নিঃসন্দেহ আৰু বেলেগ বস্তু নোচোৱাকৈ কৈ দিব যে এইটো পাষ্ট ইনডিফিনিট টেন্স। আৰু ভাৰ্ব 3 ইজ ইউজড ইন পাৰফেক্ট টেন্স। যিকোনো ধৰণৰ পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট হ'ব পাৰে, পাষ্ট পাৰফেক্ট হ'ব পাৰে, নাইবা ফিউচাৰ পাৰফেক্ট হ'ব পাৰে। তাৰমানে আমি কি গম পালো, ভাৰ্ব 3 পাৰফেক্ট টেন্সতহে ব্যৱহাৰ হয়। পৰৱৰ্তীলৈ আগবাঢ়িছো। এতিয়া আমি চাম প্ৰেজেণ্ট ইনডিফিনিট টেন্স। চাওক, প্ৰেজেণ্ট ইনডিফিনিট টেন্স পঢ়াৰ লগতে আমি আৰু এটা বস্তু জানিব লাগিব যে বাক্য কেই প্ৰকাৰৰ আছে। যেনেকে আমি যদি কওঁ যে এফাৰ্মেটিভ সেন্টেন্স, নেগেটিভ সেন্টেন্স, ইন্টাৰোগেটিভ সেন্টেন্স আৰু ডাবল ইন্টাৰোগেটিভ সেন্টেন্স, এই চাৰিওটা ধৰণৰ বাক্যত টেন্সৰ বেলেগ বেলেগ ষ্ট্ৰাকচাৰ বা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে। তো বলক আমি প্ৰথমতে এফাৰ্মেটিভত চাই লওঁ। এফাৰ্মেটিভত কেনেকৈ ব্যৱহাৰ কৰিম আমি। চাওক, এফাৰ্মেটিভ সেন্টেন্সৰ ফৰ্মুলাটো ঠিক এনেদৰে, সাবজেক্ট প্লাছ মেইন ভাৰ্ব, মেইন ভাৰ্বৰ V1 প্লাছ এছ বা ES প্লাছ অবজেক্ট, এইটো হ'ল মেইন ফৰ্মুলা, মনত ৰাখিব। তাৰপিছত চাওক, এছ বা ES কেতিয়া ব্যৱহাৰ কৰিম আমি, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। S and ES will be only with the verb if the subject is third person singular noun. এতিয়া টেন্স পঢ়াৰ আগতে আপুনি নাউন আৰু নাম্বাৰৰ জ্ঞান থকাটো খুবেই দৰকাৰ। যদি আপুনি নাউন আৰু নাম্বাৰৰ জ্ঞান নাই, তেনেহ'লে নাউন আৰু নাম্বাৰৰ জ্ঞানটো আগতে লৈ ল'ব। তো আমি কি গম পালো, এছ বা ES ক'ত ক'ত ব্যৱহাৰ হয়, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাউন আৰু সিঙ্গুলাৰ নাউন এণ্ড প্ৰনাউন, এই তিনিটা ক্ষেত্ৰত এছ বা ES ব্যৱহাৰ হ'ব। বলক আমি উদাহৰণ চাই লওঁ। So I write on whiteboard, you know him, Kamal lives with me, Arnab often gets late for lunch, I know him well, he teaches in ST Xavier College. এতিয়া আপোনালোকে ইয়াতে এছ বা ES ক'ত ক'ত জোৰা লাগিছে
সেই বস্তুটো চাই নিজে নিজে পৰীক্ষা কৰি চাওক যে কোনটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাউন, কোনটো সিঙ্গুলাৰ নাউন এন্ড কোনটো প্ৰনাউন। বলক আমি পৰৱৰ্তী স্লাইডলৈ আগবাঢ়িছো। এতিয়া আমি চাম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্স। তে নেগেটিভ সেন্টেন্সত কেনেকৈ কি ব্যৱহাৰ হয়, ইয়াৰ ফৰ্মুলাটো হ'ল সাবজেক্ট প্লাস ডু নাইবা ডাজ প্লাস নট, নট জোৰা লাগিব ইয়াতে অকল। তাৰমানে যিকোনো কাম নোহোৱা কে বুজায় কি নেগেটিভ সেন্টেন্স বুলি কোৱা হয়। যেনেকৈ মই ভাত খোৱা নাই, মই ভাত খাইছো, সেইটো এফাৰ্মেটিভ সেন্টেন্স। মই ভাত খোৱা নাই, এইটো নেগেটিভ সেন্টেন্স। সেইকাৰণে তাতে কি নট ব্যৱহাৰ হ'ব। নট প্লাস মেন ভার্ব ওয়ান, মেন ভার্বৰ ভার্ব ওয়ানটো ব্যৱহাৰ হ'ব প্লাস অবজেক্ট। এতিয়া ডাজ কেতিয়া ব্যৱহাৰ হয়, ডুটো সকলো ক্ষেত্ৰতে ব্যৱহাৰ হয়। ডাজ ইজ ইউজড উইথ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাউন এন্ড সিঙ্গুলাৰ প্ৰনাউন। মনত ৰাখিব, ডাজ অকল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাউন এন্ড সিঙ্গুলাৰ প্ৰনাউনত ব্যৱহাৰ হয়। আহক আমি এক্সাম্পল চাওঁ। I do not tell a lie. You do not take medicine. She doesn't try. Ram doesn't play cricket. ইয়াতে ডাজ আৰু ডু ক'ত ক'ত ব্যৱহাৰ হৈছে আৰু কোনটো সিঙ্গুলাৰ প্ৰনাউন আৰু কোনটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ প্ৰনাউন আপোনালোকে বিচাৰি উলাই লওক। নিজে নিজে বিচাৰি উলাই ললে কি হ'ব, তেতিয়া আপোনাৰ প্ৰেক্টিছটো ভাল হ'ব। যিমানে এক্সাম্পল বেছি আপুনি সলভ কৰি যাব, সিমানে আপোনাৰ টেন্সৰ জ্ঞানটো ক্লিয়াৰ হৈ যাব। বলক আমি নেক্সট আগবাঢ়িছো। এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্ন কৰাৰ যিবোৰ বাক্য আছে সেই বাক্যৰ ষ্ট্ৰাকচাৰ বা ফৰ্মুলাটো কেনেকুৱা হয়। সো প্ৰথমতে কি হ'ব, ডু বা ডাজ প্লাস সাবজেক্ট প্লাস ভার্ব ওয়ান, এটো মেন ভার্ব ওয়ান এন্ড প্লাস অবজেক্ট। সাবজেক্টটো ইয়াতে দ্বিতীয় স্থানত আহি গ'ল। সো interrogative sentence are start with helping verb and the answer of the question will be yes or no. এতিয়া interrogative sentence বিচাৰিবলৈ আপুনি প্ৰথমতে কি লক্ষ্য কৰিব লাগিব যে প্ৰথমতে হেল্পিং ভাৰ্বৰে বাক্যটো স্টাৰ্ট হ'ব। বাক্যৰ আৰম্ভণি হেল্পিং ভাৰ্বৰে আৰম্ভ হ'ব। ইয়াৰ আগতে প্ৰথমতে আমি অ্যাকশন ভার্ব আৰু হেল্পিং ভার্ব ক'ত কেনেকৈ কি ব্যৱহাৰ হয় সেইটো আলোচনা কৰিছো। সেইটো আকৌ চাই ল'ব লাগিলে আপুনি। আৰু ইয়াৰ উত্তৰটো কি হ'ব, yes বা no হ'ব। মানে খুব দীঘলীয়া প্ৰশ্ন নহ'ব, উত্তৰটো খুব দীঘলীয়া নহ'ব, মানে এটা শব্দত উত্তৰ হ'ব yes or no। সাপোজ মই তোমাক সুধিছো ভাত খাইছানে, তেতিয়া তুমি কি ক'বা যে নাই খোৱা বা খাইছো, yes বা no। বলক উদাহৰণ চাওঁ। ডু ইউ প্লে, তুমি খেলানে। ডু ইউ লিভ দেয়াৰ, ডাজ শি টিচ ইউ। চাওক ইয়াতে প্ৰত্যেকটো প্ৰশ্ন yes বা no উত্তৰ হ'ব। বলক নেক্সট আমি চাইছো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে আৰু এটা ফৰ্ম ডাবল ইন্টাৰোগেটিভ সেন্টেন্স। দ্য ডাবল ইন্টাৰোগেটিভ সেন্টেন্স তাৰ ষ্ট্ৰাকচাৰ কি বা তেনেকুৱা সেন্টেন্স যদি আপুনি পৰীক্ষাত পায় তেতিয়াহ'লে প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কেনেকৈ চিনাক্ত কৰিব। তো ইয়াৰ প্ৰথম আমি চাই লওঁ ফৰ্মুলা বা ষ্ট্ৰাকচাৰটো। WH ফেমিলি বা WH ৱৰ্ড প্লাস ডু বা ডাজ, আগৰ ফৰ্মুলাটো সেমে থাকিব, খালি ইয়াৰ আগতে WH ফেমিলি এড হৈ যাব। WH ফেমিলি বা WH ৱৰ্ড প্লাস ডু ডাজ প্লাস সাবজেক্ট প্লাস মেন ভার্ব ওয়ান প্লাস অবজেক্ট। ইয়াৰ এক্সাম্পলটো আমি চাই লওঁ। হোৱাই ডু ইউ ক্ৰাই। সব ইয়াতে যদি ডু ইউ ক্ৰাই দি দিওঁ ইয়াৰ উত্তৰটো কি হ'ব, yes বা no হ'ব। ডু ইউ প্লে, yes বা no হ'ব। কিন্তু ইয়াতে আৰু এটা WH ফেমিলি আহি গৈছে, হোৱাই ডু ইউ ক্ৰাই, তুমি কিয় কান্দা। মানে ইয়াক ডাবল হেল্পিং, এটা অক্সিলাৰি ভার্ব আৰু এটা হেল্পিং ভার্ব আহি গৈছে। গতিকে আমি কি গম পাম ইয়াতে যে ই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ডাবল ইন্টাৰোগেটিভ সেন্টেন্স। বলক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ মেইন নিয়ম কেইটা কি সেইকেইটা চাই লওঁ। প্ৰথমতে দিস টেন্স ইজ ইউজ টু ডিনট, এই টেন্সটো ক'ত ব্যৱহাৰ কৰা হয়, হেবিট, কাস্টম, প্ৰেক্টিস, ৰিপিটেড অ্যাকশন, পার্মানেন্ট অ্যাক্টিভিটি এন্ড জেনারেল ট্রুথ। আৰু the ideas are expressed by adverb of frequency such as often। এতিয়া adverb of frequency বুজিবলৈ আপুনি কি কৰিব লাগিব, সাপোজ এটা কাম কিমান সঘনাই হৈ আছে, যদি often মানে প্ৰায় হৈ থাকে
seldom, usually, never, occasionally, sometimes, generally, always, frequently, rare, daily. অ্যাডভার্ব অফ ফ্রিকুয়েন্সি কি বুজায় যে এটা কাম সদায় হৈ আছে নে মাজে সময়ে হৈ আছে নে কেতিয়াও নহয় না সদায় হয় সেই বস্তুটো বুজাই আছে সেইকাৰণে এই প্ৰেজেন্ট ইনডিফিনিট টেন্স যদি আপুনি চিনাক্ত কৰিব যায় কি কৰিব লাগিব যে সেই বাক্যটোত আৰু এটা বস্তু আপুনি লক্ষ্য কৰিব লাগিব যে তাতে অ্যাডভার্ব অফ ফ্রিকুয়েন্সি ব্যবহার করা হৈছে নে নাই আৰু ইট শোজ পার্মানেন্ট নেচার এন্ড অ্যাক্টিভিটি অফ দ্য সাবজেক্ট এন্ড ইটারনাল প্রিন্সিপল পার্মানেন্ট নেচার বুলি ক'লে কামটো আপুনি মানে কি বুলি কম এটো স্থায়ী কামৰ যেটো নেচাৰ হয় প্ৰকৃতি হয় স্থায়ী আছে অ্যাক্টিভিটি অফ দ্য সাবজেক্ট এন্ড ইটারনাল প্রিন্সিপল তাৰমানে ইয়াক আমি কি বুলি ক'ব পাৰো যে কিছুমান আমাৰ নিজৰ প্ৰিন্সিপল থাকে ব্যক্তিগত সেই বস্তুবোৰ বুজায় তো বলক এতিয়া আমি পৰৱৰ্তী টেন্সলৈ আগবাঢ়িছো যাক প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আসলতে মানে যি কাম মানে বৰ্তমানত এতিয়া হৈ আছে কন্টিনিউ হৈ আছে সেই টেন্সটোক বুজোৱা হয় তো এফাৰ্মেটিভ সেন্টেন্সৰ কাৰণে ইয়াক কি ব্যৱহাৰ হ'ব এতে কি ফৰ্মুলা হ'ব সাবজেক্ট প্লাস এম ইজ আৰ প্লাস মেইন ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট তো আপুনি ইয়াতে আৰু এটা নলেজ লৈ থব লাগিব যে এম ইজ আৰ ক'ত ব্যৱহাৰ কৰা হয় সব উদাহৰণ আমি দিছো এতে I am coming, she is preparing for exam, you are thinking about us, it is raining outside, she is swimming in the river. Present continuous tense ek eta example hoy gol to bolok ami next saw present continuous tense negative sentence agor dore thakibo mathu yate not eta jura lagibo subject plus am is are plus not plus main verb 1 plus ing plus object ইয়াতে সক your brother is not calling me নেগেটিভ বুজাইছে তাৰ মানে যে কোনো কাম নোহোৱাটোকে নেগেটিভ সেন্টেন্স বুলি কয় she is not working he is not getting me এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ইন্টাৰোগেটিভ সেন্টেন্স চাই লম ইয়াৰ ফৰ্মুলা হল প্ৰথমতে am is are plus subject plus main verb 1 plus ing plus object ইয়াৰ উদাহৰণ আমি চাই লম are you talking to me ইয়াৰ আনসাৰ কি হ'ব yes বা no হ'ব আৰু celebrating your birthday ইয়াৰ আনসার কি হবে yes বা no হবে is she going to her home is she preparing for exam বলক এতিয়া আমি ডাবল ইন্টাৰোগেটিভ সেন্টেন্স চাইলো ডাবল ইন্টাৰোগেটিভ পদ ঠিক আগৰ দৰে এটা wh ফ্যামিলি ওয়ার্ড প্ৰথমত জোৰা লাগিব wh ফ্যামিলি বা wh ওয়ার্ড প্লাস am is are plus subject plus main verb 1 plus ing plus object তো ইয়াৰ উদাহৰণসমূহ আমি চাইলো where are you going tonight why is he not talking to me which phone are you using why is Ram crying present continuous tense or কেটামান নিয়ম আমি জানিলো this tense is normally used for an action in progress that is temporary in nature তাৰ মানে এই টেন্সৰ আৰু এটা নেচাৰ কি হ'ল যিকোনো এটা কাম হৈ আছে কামটো প্ৰগ্ৰেছ হৈছে চলিত অৱস্থাত আছে বাট হেতু টেম্পৰাৰী ইন নেচাৰ তাৰ মানে অলপ সময় পিছত সেই কামটো শেষ হৈ যাব সেইকাৰণে এক টেম্পৰাৰী ইন নেচাৰ বুলি কোৱা হয় অস্থায়ী বুলি কোৱা হয় তাৰপিছত it is also express future action or definite arrangement in the near future আৰু ইয়াক কি বুলি কোৱা হয় future action express কৰে ভৱিষ্যতত কি হ'বলগীয়া আছে আৰু definite arrangement in the near future মানে নিয়াৰ ফিউচাৰ বুলি ক'লে খুব সোনকালে ইয়াৰ এৰেঞ্জমেন্ট কৰা হৈছে বা ইয়াৰ কামটো সম্পন্ন কৰা হ'ব আৰু ইয়াৰ কিছুমান ওয়ার্ড যেনেকৈ আছে while still at the moment presently and now express the progressive present মানে ইয়াতে আগত যে ক'লো যে ফিউচাৰ অ্যাকশন বা ডেফিনিট এৰেঞ্জমেন্ট ই ডেসক্ৰাইব কৰে বা এক্সপ্ৰেছ কৰে তো তাক আমি কেনেকৈ গম পাম যে while still at the moment presently and now সেই কেইটা শব্দ এটা ব্যবহার করি প্রগ্রেসিভ প্রেজেন্টক হি ডিফাইন করে তো বলক আমি ইয়াৰ পৰৱৰ্তী টেন্স আগবাঢ়ো প্ৰেজেন্ট পারফেক্ট টেন্স সো প্ৰেজেন্ট পারফেক্ট টেন্স মানে কি পারফেক্ট টেন্স বুলি ক'লে অলপ আগত কামটো হৈ যোৱা বুলি কয় তে প্ৰেজেন্টত যিকোনো কাম অলপ আগতে হৈ গৈছে
সেই টেন্সটোক প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কোৱা হয় ইয়াৰ এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰটো এনেকুৱা হ'ব সাবজেক্ট প্লাস হেজ হেভ প্লাস মেইন ভার্ব 3 যেতিয়া আমি অ্যাকশন ভার্বৰ কথা আলোচনা কৰিছিলো ভিডিঅ'ৰ আৰম্ভণিতে তেতিয়া আমি কি কৈছিলো যিকোনো পাৰফেক্ট টেন্সত মেইন ভাৰ্বৰ 3 মানে V3 টো ব্যৱহাৰ কৰা হয় যেনেকৈ উদাহৰণস্বৰূপে চাও I have eaten the food I have already had my breakfast I have just seen that film সাথে অলৰেডি যতে ব্যৱহাৰ হ'ব আগতে ইয়াতে আমি আলোচনা কৰিম যে কেনে কি ওয়ার্ড থাকিলে আপুনি পারফেক্ট বুলি গম পাই যাব অলৰেডি তো থাকিলে গম পাব যাই পারফেক্ট টেন্সত পৰিছে আমি অলৰেডি কেতিয়া ব্যৱহাৰ কৰো যে অলপ আগতে সম্পূৰ্ণ কৰা হৈছে কি অলৰেডি মই গৈছিলো বা অলৰেডি মই খালো অলৰেডি মই কৰিলো মানে অলপ আগতে সম্পূৰ্ণ হৈ গৈছে তেতিয়া আমি অলৰেডি ব্যৱহাৰ কৰো প্ৰেজেন্ট পারফেক্ট টেন্সৰ নেগেটিভ সেন্টেন্সটো কি হ'ব আগৰ দৰে হ'ব জাস্ট এতে নট জোৰা লাগিব সাবজেক্ট প্লাস have has প্লাস not প্লাস মেইন ভার্ব 3 প্লাস অবজেক্ট he has not reached home তেও এতিয়ালে ঘৰ পোৱা নাই I have not eaten food মই ভাত খোৱা নাই এতিয়ালৈকে she has not gone to the restaurant তেও তাই ৰেষ্টুৰেণ্টত এতিয়ালে যোৱা নাই এতিয়া আমি চাম ইয়াৰ ইন্টাৰোগেটিভ সেন্টেন্সবোৰ কেনেকৈ হ'ব have has plus subject plus main verb 3 plus object উদাহৰণ চাইলো have you won the match আমি যেতিয়া আমি যিকোনো এটা গেম ফিনিশ হয় অলপ আগতে ফিনিশ হৈছে তাৰমানে হি প্ৰেজেন্ট পারফেক্ট টেন্স হৈছে হ্যাঁ তেতিয়া আমি প্ৰশ্ন কৰিব লাগিব যেতিয়া তুমি খেলখন জিকিলা নে হাৰিলা তেতিয়া কি yes বা no হ'ব হাৰিলে বুলি কয় এতিয়া যদি have you won the match yes we have won the match বা no আমি খেলাখন জিকা নাই have you done the work have you taken lunch have you prepared your lesson has she reached home উদাহৰণসমূহ ভালকে চাই লব ইয়াৰ পিছত আমি চাম ডাবল ইন্টাৰোগেটিভবোৰ কেনেকৈ হ'ব wh word বা family plus have has plus subject plus main verb 3 plus object let's see example when have you won the match তুমি খেলখন কেতিয়া জিকিছা how have you done the work কেনেকৈ কামটো কৰিলা when she reached home when has she reached home তাই কেতিয়া ঘৰ আহি পাইছে এতিয়া এই কেটা প্ৰশ্নতে গুটেকেটা প্ৰশ্নতে এটা বাক্য উত্তৰ হ'ব এক বাক্যৰ উত্তৰটো দিব লাগিব বা দুই বাক্যৰ উত্তৰটো দিব লাগিব যদি হোৱাই হয় আৰু অলপ দীঘলীয়া হ'ব কিন্তু ইন্টাৰোগেটিভত কি হ'ব অকল yes বা no হ'ব বলো প্ৰেজেন্ট পারফেক্ট টেন্সৰ কেটামান নিয়ম আমি জানিলো this tense is mixture of present and past mixture of present and past এইবুলি এটু কাৰণে কোৱা হয় কিয়নো ই বৰ্তমানত অলপ সময় আগতে হৈ যোৱা গতিকে ইয়াক mixture of present বা past বুলি কোৱা হয় at the time of speaking the action is already completed in the past যেতিয়া আমি সেই actionটো বা সেই কাৰ্যটোৰ কথা কৈ থাকো কোৱা হয় তেতিয়া অলৰেডি সেই কাৰ্যটো বা actionটো খতম হৈ গৈছে বা কমপ্লিট সম্পূৰ্ণ কৰি দিয়া গৈছে it is also said as preceding action ইয়াক preceding action বুলিও কোৱা হয় ever just recently already yet till so far of late lately before by the time after etc the above adverb and conjunction are used to express the preceding action এই ওপৰৰ যিকেটা ওয়ার্ড আপুনি দেখা পালে হেকেটা adverb আৰু conjunction হয় হেকেটা দি কি কৰা হয় preceding actionক এক্সপ্ৰেছ কৰা হয় একেটা ওয়ার্ড থাকিলে আপনি কি বুলি ভাবিব যে ই নিশ্চয় প্রেজেন্ট পারফেক্ট টেন্সৰ বাক্য হয় বলক এতিয়া আমি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স আলোচনা কৰো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স বুলি ক'লে মানে বৰ্তমানত অলপ আগতে কামটো আৰম্ভণি হৈছিল কিন্তু এতিয়ালৈকে কামটো চলি আছে বলক ইয়াৰ এফাৰ্মেটিভ সেন্টেন্স চাইলো ইয়াৰ এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ বা ফৰ্মুলাটো এনেকৈ হ'ব subject plus have has plus been এতে been জোৰা লাগি যাব তাৰ মানে কামটো আগতে আৰম্ভণি হৈছে আৰু এতিয়ালৈকে চলি আছে plus main verb plus ing plus object আৰু লগত লাষ্টত কি জোৰা লাগিব ইয়াৰ আগতে আপুনি চাইছে যে অবজেক্টটো লৈকে শেষ হৈ গৈছে কিন্তু ইয়াতে since বা for আমি যিকোনো ক্ষেত্ৰত since বা for ব্যৱহাৰ কৰো এই since বা for আমাক কি বুজায় যে কামটো অলপ আগৰ পৰা এতিয়ালৈকে অবিৰতভাৱে চলি আছে প্লাস টাইম মানে এই টাইম বুলি ক'লে মানে নিৰ্দিষ্ট এটা সময় বুজায়
উদাহৰণ দিলে আমি বুজি পাম যে কি কেনেকে ইয়াতে হৈছে চাওক ইয়াৰ নোটস কি দি আছে this tense shows an action that started in the past and is still continuing at the present তুমি অলৰেডি আগতে কৈ দিলো তো চাওক I have been waiting for you since morning এই টাইমটো যে কলো না সময় এতে মৰ্নিং লাষ্টত মানে ৰাতিপুৱাৰ পৰা মই তোমাৰ বাবে অপেক্ষা কৰি আছো he has been trying for 2 days এতিয়া এই লাষ্টত যে টাইম বা since বা for ব্যৱহাৰ কৰা হৈছে তাৰ পিছত টাইম হেগেতে 2 days মানে কিমান সময়ৰ পৰা ব্যৱহাৰ কৰা হৈছে you have been living in Delhi since 1980 the present perfect continuous or negative sentence কেনেকে হ'ব এটো চাই লম subject plus have has same plus not জোৰা লাগিব plus been plus main verb 1 plus ing plus object plus since for plus time so your son has not been coming to school for 2 days মানে আপোনাৰ লৰাই স্কুলত বিগত দুদিনৰ পৰা স্কুলত বিদ্যালয়ত অহা নাই প্ৰিয়ংকা has not been learning her lesson since morning প্ৰিয়ংকাই ৰাতিপুৱাৰ পৰা তাইৰ লেসন পঢ়া নাই বা অধ্যয়ন কৰা নাই নেগেটিভ সেন্টেন্স so present perfect continuous or এটা interrogative sentence টো কেনেকৈ হ'ব এটো চাই লও have has plus subject plus been plus main verb 1 plus ing plus object plus since before plus time এর example চাই লও have you been working here for 10 years এটা টাইম তো না থাকিলেও কথা নাই কেতিয়াবা যদি এনকে হতে have you been working here তারপর have you been waiting for me since morning have you been living in Delhi since 1980 clear the next present perfect continuous tense or double interrogative sentence আমি চাইলাম প্রথমতে w is family আহিব বা w is word plus have has plus subject plus been plus main verb 1 plus ing plus object plus since before plus time উদাহরণ চাইলাম why have you been working here for 10 years যেতিয়া কাবাক আপুনি প্ৰশ্ন খুদিব লাগিব কোনোবা এজন ব্যক্তি এটা কৰ্মৰত আছে তো ইমান সময়ৰ পৰা কৰ্মৰত আছে খুদিব পাৰে যে why have you been working for 10 years আপুনি ইয়াতে কিয় 10 বছৰৰ পৰা কাম কৰি আছে what have you been eating for 30 minutes আপুনি 30 মিনিট বা আধা ঘণ্টাৰ পৰা কি খাই আছে present perfect continuous or uses of since and for or নিয়ম কেটা চাইলো since কেতিয়া ব্যৱহাৰ হয় exact fix আৰু definite time যেতিয়া থাকে তেতিয়া আমি since ব্যৱহাৰ কৰো আৰু for indefinite time যেতিয়া exact fix বা definite না থাকে তেতিয়া আমি for ব্যৱহাৰ কৰো ইয়াৰ কাৰণে আৰু চাও the present perfect continuous tense shows that something started in the past and continuing at the present it already আমি discuss করেছি recently and lately are two words that we often find with verb in the present perfect continuous tense present perfect continuous tense আৰু এটা কি বস্তু দেখা পাও recently and lately এই দুটা word দেখা পাও কাৰ লগত ভাৰ্বৰ লগত দেখা পাও তেতিয়া আমি কি গম পাম যে এটো present perfect continuous tense আজিৰ ভিডিও ইয়াতে সমাপ্ত কৰিছো পৰৱৰ্তী ভিডিওত আমি past tense ৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ